ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে মাঘ মাহৰ 12 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 26 তাৰিখ দেওবাৰ। আজি তিথি হৈছে কৃষ্ণা দ্বাদশী তিথি আৰু কৃষ্ণা দ্বাদশী তিথি থাকিব দেওবাৰে ৰাতিপুৱা 7:16 পৰ্যন্ত। তাৰপিছত কৃষ্ণা ত্ৰয়োদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ আৰু জ্যেষ্ঠা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 7:07 পৰ্যন্ত। তাৰপিছত মূলা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃপ্ৰবৰ্ণ, দেৱাৰীকণ। মৰণত আজি দ্বীপত দুখ থাকিব 7:16 পৰ্যন্ত। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:56 পৰা 8:47 পৰ্যন্ত, আকৌ 9:33 পৰা 10:12 পৰ্যন্ত, আকৌ 11:46 পৰা 1:20 পৰ্যন্ত, আকৌ 2:35 পৰা 4:16 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:14 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:57। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি যদি কোনো কাম বাকী আছে তেনেহ'লে এইটোৱে সম্পূৰ্ণ কৰাৰ সৰ্বোত্তম সময় হ'ব, গতিকে সেইবোৰ কাম আপুনি সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। আপোনাৰ ইতিবাচক চিন্তাধাৰাই আজি আপোনাক নতুন কৃতিত্ব প্ৰদান কৰিব, গতিকে আপুনি ধৈৰ্য ধৰি সঠিক সময়ৰ বাবে অপেক্ষা কৰক। আজি আপুনি অসাৰ কাম কাজত সময় নষ্ট নকৰি নিজৰ কামতে মনোনিৱেশ কৰি থাকিব। এনে কৰিলে আপোনাৰ কামবোৰত আজি সুফল লাভ কৰিব। আজি আপোনাৰ শিকিবলৈ আৰু ভাল কিবা এটা কৰাৰ ইচ্ছাও আপোনাৰ বাবে লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব আৰু এই আগ্ৰহৰ ফলত আপুনি আগুৱাই যাবলৈ সক্ষম হ'ব। ৰাজহুৱা স্থান আদিত আপুনি আজি বিবাদত লিপ্ত নহ'ব। এনে কৰিলে আপোনালোকৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব, গতিকে বিবাদৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰিব আৰু ইয়াৰ ফলত আপোনাৰ পাৰস্পৰিক সম্পৰ্ক আৰু মানসিক শান্তি লাভ কৰাটো আপুনি সক্ষম হ'ব। যুৱক যুৱতীসকলে আজি সময় নষ্ট নকৰি তেওঁলোকৰ যিবোৰ আধৰুৱা কাম হৈ আছে বা ভৱিষ্যত পৰিকল্পনা কৰিবলৈ যত্ন কৰাটো বেছি লাভজনক হ'ব। আপোনাৰ আজি ব্যক্তিগত কামবোৰ আধৰুৱা হৈ থাকিব পাৰে, গতিকে আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিহে আন কাৰ্যকলাপবোৰ কৰিবলৈ যত্ন কৰিব। আৰু আজি আপোনাৰ আৰ্থিক অসুবিধাও দেখা দিব পাৰে, যাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। ব্যৱসায়ত আজি প্ৰত্যাহ্বান থাকিব, গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোনিৱেশ কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু আপুনি আজি আপোনাৰ কৰ্মচাৰীসকলৰো সমস্যা সমাধানৰ ক্ষেত্ৰত কিছু বিশেষ পদক্ষেপ ল'ব লাগিব। মহিলাৰ সৈতে জড়িত ব্যৱসায়সমূহ আজি লাভজনক অৱস্থাত থাকিব আৰু ইয়াৰ ফলত মহিলাসকলে আজি কিছু ভাল প্ৰতিফলনো দেখা পাব। নিয়োজিত লোকসকলৰ বাবে আজি গুৰুত্বপূৰ্ণ অধিকাৰসমূহো আজি লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ দিনটোৰ প্ৰথমাৰ্ধত বহু ব্যস্ততাও থাকিব। পৰিয়ালৰ সকলোৰে সৈতে মৰম আৰু সহযোগিতাৰ ভাৱ আপোনাৰ থাকিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালত আজি ভাল প্ৰতিফলনো দেখা পাব আৰু অবিবাহিত লোকসকলৰ বাবে ভাল সম্পৰ্ক অহাৰো সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি আনন্দৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ আজি আপোনাৰ মধ্যমীয়া হ'ব, গতিকে আপোনাৰ সম্পৰ্ক ভাল কৰিবলৈ হ'লে আপোনাৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সাৱধান হ'ব লাগিব আৰু কোনো ধৰণৰ সংক্ৰমণ আদি হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে আজি স্বাস্থ্যসন্মত আপুনি খাদ্যাভ্যাস ৰাখিব আৰু লগতে চাফ চিকুণতাতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজত নিজৰ অধিপত্য দেখুৱাবলৈ এইটোৱে উত্তম সময় আৰু যদি আপুনি আজি এইবোৰ কাম ভালদৰে কৰে তেনেহ'লে আপোনাৰ সন্মান বৃদ্ধি পাব। যদি আপুনি সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ বা বিনিয়োগ কৰাৰ কথা পৰিকল্পনা কৰিছে তেনেহ'লে সময় অনুকূল হৈ আছে, গতিকে এই ক্ষেত্ৰত আপুনি তৎক্ষণাত সিদ্ধান্ত ল'বলৈ যত্ন কৰক। আপোনাৰ সন্তানৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ তথ্য পালে আজি আপোনাৰ মনটো সুখী হৈ পৰিব। নিজৰ আচৰণত আজি সামঞ্জস্য বজাই ৰাখিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ বহু ক্ষেত্ৰতে আজি লাভজনক পদক্ষেপো গ্ৰহণ কৰিব পাৰিব। ধৈৰ্য ধৰিব লাগিব আজি আপোনাৰ, কাৰণ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে, গতিকে তেওঁলোকৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনক আপুনি অৱজ্ঞা কৰিলে ক্ষতিও হ'ব পাৰে। আৰু ঘৰতে আজি হঠাতে একাংশ আত্মীয়ৰ আগমন ঘটিব পাৰে, যাৰ ফলত আপোনাৰ দৈনন্দিন ৰুটিনত কিছু বিঘ্নিতিও ঘটিব পাৰে। আজি আপোনাৰ খৰচ বৃদ্ধি পাব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সচেতন হ'ব লাগিব।
নতুন ব্যৱসায়িক সম্পৰ্ক স্থাপন কৰাটো আপোনাৰ বাবে আজি লাভজনক হ'ব আৰু উৎপাদনৰ লগতে গুণগত মানৰ প্ৰতিও আপুনি আজি গুৰুত্ব দিয়ক। সম্প্ৰসাৰণৰ পৰিকল্পনাৰ ওপৰত গুৰুত্ব সহকাৰে কাম কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ পৰামৰ্শ আপোনাৰ বাবে আজি উপকাৰী হ'ব আৰু ইয়াৰ ফলত আপুনি বহু সুযোগো লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে আজি কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে আজি প্ৰেমৰ সম্পৰ্কৰ পৰা অলপ দূৰত্ব বজাই ৰখাটো আপোনালোকৰ বাবে ভাল হ'ব। গাঁঠিৰ বিষ আৰু এচিডিটিৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে, গতিকে খাদ্য আৰু ঔষধৰ প্ৰতি বিশেষ গুৰুত্ব দিব। এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি প্ৰণালীবদ্ধ ৰুটিন থাকিব আৰু আপোনাৰ ইচ্ছামতে সকলো কাম কৰিলে আপুনি শান্তি আৰু সকাহ লাভ কৰিব। যদি আপুনি সম্পত্তি বা বাহন কিনাৰ পৰিকল্পনা কৰিছিলে তেনেহ'লে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এইটো এটা ভাল সময়, গতিকে এই ক্ষেত্ৰত আপুনি অলপ চিন্তা চৰ্চা কৰক। মনোৰঞ্জনৰ ক্ষেত্ৰতো আজি কিছু সুখৰ সময় আপুনি পাৰ কৰিব পাৰিব আৰু বন্ধু বান্ধৱীৰ সৈতেও আজি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা থাকিব। আৰু আপোনাৰ এইটোৱে হৈছে আপোনাৰ উত্তম সময় আপোনাৰ পৰিকল্পনাবোৰ ৰূপৰেখা গঠন কৰি সেইবোৰ কাম কৰিবলৈ। যদি আপুনি ধন বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে সেইবোৰ ক্ষেত্ৰত আজি অলপ ভবা চিন্তা কৰিব লাগিব, কাৰণ কিবা এটা লোকচানৰো সম্ভাৱনা থাকিব। ব্যৱসায়ত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো এই সময়ত সঠিক নহ'ব। আজি কাৰো লগত আপোনাৰ অংশীদাৰিত্বৰে কাম নকৰিলে আপোনাৰ ভাল হ'ব। গতিকে নিজৰ কামবোৰ নিজে কৰিবলৈ যত্ন কৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰত আপুনি অধিক মনোনিৱেশ কৰিব, অন্যথা ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। অবৈধ কামৰ পৰা আজি আঁতৰি থাকিব, অন্যথা আপোনাৰ বিপদ হোৱাৰো সম্ভাৱনা থাকিব। স্বামী স্ত্ৰীৰ মাজত মিঠা আৰু টেঙা তৰ্কই অধিক ঘনিষ্ঠতা বৃদ্ধি কৰিব আৰু তেওঁলোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু একেলগে মিলি ক'ৰবালৈ যোৱাৰো পৰিকল্পনা থাকিব। কামৰ মাজত আজি জিৰণি লৈ থাকিব। এই সময়ত আপোনাৰ মূৰৰ বিষ বা মাইগ্ৰেনৰ সমস্যা বৃদ্ধি পাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা উদ্বিগ্নতাবোৰ নাইকিয়া হৈ পৰিব, যাৰ ফলত আপুনি মানসিকভাৱে কিছু সকাহ পাব। বিনিয়োগ সম্পৰ্কীয় কামৰ বাবে সময় অতি ভাল হৈ আছে, গতিকে এইবোৰ কামত বিশেষ গুৰুত্ব দিয়াৰ যত্ন কৰক। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম পৰিয়ালটোক আপোনাক সতেজ কৰি তুলিব আৰু আপুনি পৰিয়ালত আজি ভাল প্ৰতিফলনো দেখা পাব। যিকোনো ধৰণৰ সমস্যাৰ বিষয়ে আপোনাৰ বিশ্বাসযোগ্য বন্ধুৰ সৈতে আজি আলোচনা কৰক, আপুনি নিশ্চয় এই ক্ষেত্ৰত সমাধান লাভ কৰিব। সন্তানৰ কাম কাজ আৰু সংগৰ ওপৰত আপুনি চকু ৰখাৰ যত্ন কৰক আৰু তেওঁলোকৰ সমস্যাৰ ক্ষেত্ৰতো আপুনি পৰামৰ্শ দিবলৈ যত্ন কৰিব। এনে কৰিলে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজি আপুনি গাড়ী চলোৱাৰ সময়ত যান বাহনৰ নিয়ম উলংঘা কৰিলে আপুনি বিপদত পৰিব পাৰে, গতিকে গাড়ী চলোৱাৰ সময়ত আপুনি সতৰ্ক হ'ব। গ্ৰহৰ অৱস্থান আপোনাৰ দুপৰীয়াৰ বিপৰীত হৈ পৰিছে, গতিকে এই সময়ত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব আৰু ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নিজৰ যোগাযোগসমূহ সম্প্ৰসাৰণ কৰিবলৈ যত্ন কৰিব লাগিব। ব্যৱসায়ীসকলে আজি কৰ্মচাৰীৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। বৈবাহিক সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ হ'লে মনোৰঞ্জনমূলক কাৰ্যসূচী তৈয়াৰ কৰক আৰু আপুনি বৈবাহিক সম্পৰ্ক মধুৰতাপূৰ্ণ কৰিবলৈ হ'লে উপহাৰ দিয়াটো উপযুক্ত হ'ব। এনে কৰিলে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু যৌৱনৰ বন্ধুত্ব আজি গভীৰতা হ'ব আৰু এই ক্ষেত্ৰত তেওঁলোকৰ কিছু প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব। জ্বৰ কাহ চৰ্দিৰ দৰে সমস্যাই আজি আপোনাক অশান্তি দিব পাৰে, গতিকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি আপুনি ব্যায়াম কৰাটো আপোনাৰ সঠিক সমাধান হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ এই সময়ত যদি আপুনি কাৰোবাত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে সময় অনুকূল হৈ আছে। ই আপোনাৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত আপুনি আপোনাৰ কামবোৰ ভালদৰে কৰিবলৈ সক্ষম হ'ব আৰু মহিলাসকলেও আজি নিজৰ দায়িত্বসমূহ ভালদৰে পালন কৰিব পাৰিব। বিতৰ্কিত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়াও আজি হ'ব পাৰে, গতিকে অচিনাকি মানুহৰ পৰা আপুনি অলপ দূৰত্ব বজাই ৰাখিব। ঘনিষ্ঠ বন্ধু বা আত্মীয়ই আপোনাক আজি সমস্যাৰ দূৰ কৰাত সহায় কৰিব আৰু নিজকে নিৰীক্ষণ কৰি কিছু সময় নিশ্চয়কৈ কটাবলৈ যত্ন কৰিব। এনে কৰিলে আপোনাৰ বহু প্ৰশ্নৰ আজি উত্তৰ পাই যাব। ব্যৱসায়িক কাম কাজসমূহ সংঘটিত কৰি ৰাখিবলৈ আপুনি সবিশেষ মনোযোগ দিব, কিন্তু কৰ্মচাৰীৰ আপোনাৰ অমনোযোগিতাৰ বাবে কিছু লোকচান হোৱাৰো সম্ভাৱনা থাকিব আৰু যন্ত্ৰপাতি সম্পৰ্কীয় ব্যৱসায়ত আজি ভাল লাভো দেখা যায়। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু কাৰ্যসূচী কৰিলে আপোনাৰ ভৱিষ্যতে লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সজাগ হ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু মনোৰঞ্জনত কিছু সময় কটালে বা ক'ৰবালৈ গ'লে আপোনালোকৰ আজি সুখৰ মুহূৰ্ত কটাবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতা বৃদ্ধি হোৱা দেখা যাব।
চলিত বতৰত নিজৰ যত্ন ল'বলৈ যত্ন কৰক আৰু আপুনি দৈনন্দিন কাৰ্যসূচীৰ লগতে ধ্যান আৰু যোগাসনকো গুৰুত্ব দিয়ক। এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি সুখৰ দিন হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে শুভ কাম সন্দৰ্ভত আলোচনা হ'ব আৰু সকলোৱে উৎসাহেৰে অংশগ্ৰহণ কৰিব, যাৰ ফলত আজি আপোনাৰ পৰিয়ালৰ ঘনিষ্ঠতাও দেখা যাব। যুৱক যুৱতীসকলে যিকোনো বিশেষ কাম সন্দৰ্ভত আজি অভিজ্ঞ লোকৰ পৰা নিৰ্দেশনা লাভ কৰিলে তেওঁলোকে কিছু নতুন তথ্য লাভ কৰিব, যিটো তেওঁলোকৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। আনৰ বিষয়ত আজি আপুনি হস্তক্ষেপ নকৰিব, নতুবা আকাংক্ষিত পৰামৰ্শ নিদিব, অন্যথা আপোনাৰ কিছু বেয়া প্ৰভাৱ পৰিব। যুৱক যুৱতীসকলে নিজকে আপডেট কৰি ৰখাৰ প্ৰয়োজনীয়তা থাকিব। যদি আপোনাৰ সন্মুখত কোনো সুযোগ আহে তেনেহ'লে আপুনি সেইবোৰ ল'বলৈ তৎক্ষণাতে যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ সুফল লাভ কৰিব। আইনী নিয়ম নীতি আজি মানি চলিলে আপোনাৰ কোনো ধৰণৰ বিপদ নহয়, গতিকে যান বাহন চলোৱাৰ সময়ত আজি সতৰ্ক হ'ব। ব্যৱসায়ত আজি কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰত আপুনি চকু ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। হোটেল ৰেষ্টুৰেণ্ট সম্পৰ্কীয় ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোযোগ দিবলৈ যত্ন কৰক। আজি ঋণৰ ধন আদায় পোৱাৰো সম্ভাৱনা থাকিব, গতিকে আপুনি এই ক্ষেত্ৰত প্ৰচেষ্টা কৰিলে কিছু সুফল লাভ কৰিব। অংশীদাৰিত্বসকলৰ ক্ষেত্ৰতো আজি স্বচ্ছতা বজাই ৰাখিলে তেওঁলোকৰ ব্যৱসায়ত উন্নতি দেখা পাব। স্বামী স্ত্ৰীৰ পাৰস্পৰিক প্ৰচেষ্টাৰ বাবে ঘৰৰ ব্যৱস্থা সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থাকিব আৰু পৰিয়াল ব্যৱস্থাটো আপোনালোকৰ সুখদায়ক বুলি প্ৰমাণিত হ'ব। আৰু প্ৰেমৰ সম্পৰ্কতো আজি কিছু স্থিৰতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ মধুৰতা বৃদ্ধি পোৱাও দেখা যাব। চলিত বতৰত আপোনাৰ এলাৰ্জি আদি হ'ব পাৰে, গতিকে প্ৰদূষণ আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা পৰিহাৰ কৰক। এনে কৰিলে আপুনি সুস্থ হৈ থাকিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি দিনটো সুখৰ হ'ব। পৰিয়াল আৰু বিশেষ বন্ধু বান্ধৱীৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় পৰিকল্পনা হ'ব আৰু লগতে আপোনাৰ মনটো আজি উল্লাসিত হৈ থাকিব। সম্পত্তি ক্ৰয় কৰাৰ পৰিকল্পনা আজি আপোনাৰ মনত আহিব পাৰে, গতিকে আপুনি এই ক্ষেত্ৰত অলপ চিন্তা চৰ্চা কৰি আগবাঢ়িলে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। আজি আপুনি নেতিবাচক মানুহৰ পৰা দূৰত্ব বজাই ৰখাটো জৰুৰী হ'ব, কাৰণ তেওঁলোকৰ পৰা পোৱা পৰামৰ্শই আপোনাৰ বাবে ভুল বুলি প্ৰমাণিত হ'ব আৰু আজি আপোনাৰ অসাৱধানতাৰ ফলত আপোনাৰ লক্ষ্যৰ পৰা আজি আঁতৰি যাব পাৰে। গতিকে মনটোক নিয়ন্ত্ৰণ কৰি চলিব আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মতামতক নিশ্চয়কৈ মন দিব। ইয়াৰ ক্ষেত্ৰত আপুনি নিশ্চয় সমাধানো লাভ কৰিব। আজি দিনটো ব্যৱসায়িক কামত কিছু ব্যস্ততা বাঢ়িব আৰু সম্পত্তিৰ ব্যৱসায়ৰ লগত জড়িত লোকসকলে আজি চৰকাৰী কাম কাজত সাৱধান হোৱাৰো প্ৰয়োজনীয়তা থাকিব, কাৰণ তেওঁলোকৰ কিছু আজি বাধা দেখা গৈছে। গতিকে কৰ্মচাৰীসকলৰ সৈতে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিলে তেওঁলোকৰ এই সমস্যাবোৰ নাইকিয়া হৈ পৰিব। আৰু আজি আপুনি বিশেষ প্ৰকল্পৰ সৈতে জড়িত হৈ আপুনি সকলো তথ্য লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি অনাগত দিনবোৰতো ভাল ফলাফল লাভ কৰিব। আজি আপোনাৰ ঘৰত আলহীৰ আগমনৰ বাবে ঘৰত এক জীপাল পৰিৱেশে বিৰাজ কৰিব আৰু কোনো সদস্যৰ বিবাহ সন্দৰ্ভত আজি আপোনাৰ আলোচনাও হ'ব পাৰে। ডায়েবেটিছ ৰোগীয়ে আজি অসাৱধান হ'ব নালাগে আৰু নিয়মিতভাৱে চিকিৎসা কৰাই থাকিব আৰু লগতে আপোনাৰ দৈনন্দিন কাৰ্যকলাপৰ লগতে ধ্যান আৰু ব্যায়ামকো অন্তৰ্ভুক্ত কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি ক'ৰবাৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে, গতিকে আজি আপুনি আৰ্থিকভাৱে কিছু শক্তিশালী অনুভৱ কৰিব। ঘৰৰ ৰক্ষণাবেক্ষণ আৰু সজ্জাৰ সৈতে জড়িত কাম সন্দৰ্ভত পৰিয়ালৰ সৈতে আলোচনা হ'ব, যিটো সিদ্ধান্ততো আপুনি উপনীত হ'ব পাৰিব। পেছাদাৰী অধ্যয়নৰ বাবে চেষ্টা কৰা ছাত্ৰ ছাত্ৰী আজি নামভৰ্তি লাভ কৰাত সক্ষম হ'ব আৰু তেওঁলোকে এই ক্ষেত্ৰত মানসিকভাৱে সফলো হ'ব। অচিনাকি মানুহৰ লগত মোকাবিলা কৰাৰ সময়ত আপুনি অলপ সাৱধান হ'ব লাগিব, কাৰণ আপুনি আজি প্ৰতাৰিত হ'ব পাৰে আৰু আজি আপুনি ধৈৰ্য ধৰি ৰখাটো জৰুৰী হ'ব। যদি কোনো আত্মীয়ৰ লগত বিবাদ হয় তেনেহ'লে কথা বতৰাৰ জৰিয়তে সমাধান কৰিবলৈ যত্ন কৰিব। ব্যৱসায় সম্পৰ্কীয় নতুন পৰিকল্পনা আজি কৰিবলৈ সক্ষম হ'ব আৰু ব্যৱসায়িক কামৰ অধিকাংশ ফোন আৰু যোগাযোগৰ জৰিয়তে আজি আপুনি সম্পন্ন কৰিব, যাৰ বাবে আপুনি আজি ব্যৱসায় সম্পৰ্কীয় কাম কাজতো মনোনিৱেশ কৰিব পাৰিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল খবৰো পোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ মতামতকো আপুনি গুৰুত্ব দি চলিব। পৰিয়ালত সুখ শান্তিয়ে বিৰাজ কৰিব আৰু আপোনাৰ পত্নীৰ সৈতে আজি মধুৰ কিছু মুহূৰ্ত কটাবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু প্ৰেমৰ সম্পৰ্কতো আজি কিছু সুখদায়ক সময় কটাবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ সম্পৰ্কতো আজি মধুৰতা বৃদ্ধি পোৱা দেখা যাব।
আৰু লগতে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতিও আপোনালোকে গুৰুত্ব দিলে ভাল হ'ব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগী আজি সাৱধান হ'ব লাগিব, নিয়মীয়াকৈ চেকআপ আদি কৰাই থাকিব আৰু পৰম্পৰাগত চিকিৎসা গ্ৰহণ কৰিলে আপুনি ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি পাৰিবাৰিক আৰু ব্যক্তিগত কাম কাজত সমন্বয় থাকিব আৰু ভাই ভনীহঁতৰ লগত আপোনাৰ চলি থকা যিবোৰ ভুল বুজাবুজি আছে সেইবোৰ এজন অভিজ্ঞ ব্যক্তিৰ জৰিয়তে আপোনালোকে সমাধান লাভ কৰিব আৰু পুনৰ আপোনালোকৰ সম্পৰ্কত মধুৰতা সৃষ্টি হ'ব। কিছুদিন ধৰি চলি থকা সমস্যাবোৰৰ পৰা আপুনি আজি সকাহ অনুভৱ কৰিব আৰু দুপৰীয়াৰ পিছত আজি কিছু সমস্যা বৃদ্ধি পাব। গতিকে আপুনি আজি যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰ আপুনি দিনটোৰ প্ৰথমাৰ্ধতে কৰিবলৈ যত্ন কৰিব। মাটি আৰু সম্পত্তিৰ লগত জড়িত বিষয়ত আজি সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু সিদ্ধান্তবোৰ আপুনি গুৰুত্ব সহকাৰে বিবেচনা কৰিবলৈ যত্ন কৰিব আৰু আজি কোনো ধৰণৰ ৰিস্ক ল'ব নালাগে আৰু আপোনাৰ স্বভাৱতো আজি প্ৰজ্ঞা অনাটো গুৰুত্বপূৰ্ণ হ'ব। যদি আপুনি আপোনাৰ ব্যৱসায়ত নতুন কাম যোগ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে ইয়াৰ ওপৰত কাম কৰাৰ বাবে এইটো এটা ভাল সময়, গতিকে এই ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব। বিপণন আৰু উৎপাদন সম্পৰ্কীয় কামতো আপোনাৰ নতুনত্ব অনাৰ যত্ন কৰিব, তেতিয়াহে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত উন্নতি দেখা পাব। ব্যৱসায় সম্পৰ্কীয় বিষয়সমূহ কোনো অচিনাকি ব্যক্তিৰ সৈতে ভাগ বতৰা কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে, গতিকে নিজৰ যি ব্যৱসায়িক পৰিকল্পনা আছে সেইবোৰ আপুনি আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে আপুনি ভাগ বতৰা কৰি বা কোনো অভিজ্ঞ ব্যক্তিৰ সৈতে আপুনি এই ক্ষেত্ৰত আলোচনা কৰিলে সুফল পাব। স্বামী স্ত্ৰীৰ মাজত সমন্বয় থাকিব আৰু ঘৰখনত ইতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব। নৱবিবাহিত লোকসকলৰ বাবে মনোৰঞ্জনমূলক অনুষ্ঠানৰ আজি আয়োজন কৰিব পাৰিব, যাৰ ফলত আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিব। অত্যাধিক কামৰ বাবে আপুনি আজি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব, গতিকে উপযুক্ত জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু প্ৰকৃতিৰ সৈতে কিছু সময় কটাওক। এনে কৰিলে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ লাভজনক পৰিস্থিতি ৰৈ আছে, গতিকে আপুনি আনৰ সন্মুখত নিজৰ মতামতক প্ৰকাশ কৰাৰ সম্পূৰ্ণ সুযোগো পাব। গতিকে আজি এইবোৰ ক্ষেত্ৰত যদি অলপ মনোযোগ দিয়ে তেনেহ'লে আপুনি ভাল ফল লাভ কৰিব। ঘনিষ্ঠ ব্যক্তিৰ লগত আপোনাৰ চিন্তাধাৰা আজি ভাগ কৰিলে আপুনি সকাহ পাব আৰু তেওঁলোকৰ যি পৰামৰ্শ আছে সেইটো আপোনাৰ বাবে ভাল বুলিও প্ৰমাণিত হ'ব। সম্পত্তিৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কাম কাজবোৰ সম্পূৰ্ণ হোৱাৰ আজিৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আজি আপুনি ভাল ফল লাভ কৰাৰ দেখা গৈছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিব লাগিব, অন্যথা তেওঁলোকৰ কিছু বেয়া প্ৰভাৱ থাকিব। আজি আপুনি কাকো ঋণ দিয়াৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ সম্পৰ্কও নষ্ট হ'ব পাৰে। যুৱক যুৱতীসকলে কেৰিয়াৰত মনোনিৱেশ কৰাটো প্ৰয়োজনীয়তা থাকিব, গতিকে তেওঁলোকৰ কেৰিয়াৰ সম্বন্ধে আলোচনাবোৰ তেওঁলোকে আজি কৰিলে ভাল হয়। দেউতাকৰ লগত আপোনাৰ আজি কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনাৰ আচৰণত কোমলতা বজাই ৰাখিবলৈ যত্ন কৰিব। ব্যৱসায়িক কামত নিৰ্ধাৰিত লক্ষ্যত সফলতা লাভ কৰিবলৈ আজি আপোনাৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে প্ৰতিযোগী মানুহে অধিপত্য বিস্তাৰ কৰিব পাৰে, গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আৰু বাহিৰৰ মানুহৰ সৈতে যোগাযোগ আপুনি শক্তিশালী কৰাৰ চেষ্টা কৰক। এনে কৰিলে আপোনালোকৰ আয়ৰ উৎস বৃদ্ধি পাব। কৰ্মচাৰীসকলৰ ওপৰতো আজি আপুনি নতুন কামৰ দায়িত্ব দিবলৈ সক্ষম হ'ব আৰু তেওঁলোকে সেইবোৰ কৰিবলৈ সক্ষম হ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ আপোনাৰ সহযোগিতাৰ প্ৰয়োজনীয়তা থাকিব, গতিকে অপ্ৰয়োজনীয়ভাৱে বিবাদে আপোনাৰ পৰিয়ালৰ সুখ আৰু শান্তিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে আজি আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি ৰাখিবলৈ হ'লে আপুনি পৰিয়ালত কিছু নতুনত্ব কৰাৰ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব, কাৰণ আজি প্ৰেমৰ সম্পৰ্কত কিছু বেয়া প্ৰভাৱ থাকিব। মূৰৰ বিষ আজি আপোনাক আমনি দিব পাৰে, গতিকে পৰিৱৰ্তিত বতৰৰ ক্ষেত্ৰত নিজকে যত্ন লৈ ৰাখিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি আপোনাৰ সংঘটিত দৈনন্দিন ৰুটিনৰ পৰা নিজৰ বাবে কিছু সময় উলিয়াই ল'ব পাৰিব আৰু আপুনি সুখী অনুভৱ কৰিব আৰু আজি আপোনাৰ পৰিয়ালৰ সকলো সদস্যসকলৰ সৈতে সম্পৰ্কত মধুৰতাও বাঢ়িব। আজি আপুনি কোনোবা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰো সুযোগ পাব। পাৰিবাৰিক বিষয়ত আজি বেছি হস্তক্ষেপ নকৰিব আৰু আনক তেওঁলোকৰ সামৰ্থ্য আৰু ইচ্ছা অনুসৰি কাম কৰাৰ স্বাধীনতা দিয়ক আৰু কোনো বিষয়ক লৈ ওচৰ চুবুৰীয়াৰ লগত আজি বিবাদ আদিও হ'ব পাৰে, গতিকে খং পৰিহাৰ কৰি আপুনি চলিবলৈ যত্ন কৰক আৰু সৰু সৰু কথা বতৰাবোৰ আওকাণ কৰি চলিব। কমিশ্যনৰ সৈতে জড়িত ব্যৱসায়ত আজি কিছু লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি তেওঁলোকৰ এই ক্ষেত্ৰত মনোনিৱেশ কৰাটো ভাল হ'ব। কৰ্মক্ষেত্ৰত
থকা কৰ্মচাৰীসকল আৰু সহকৰ্মীসকলে সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে আজি আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল প্ৰতিফলনো দেখা পাব। পাইকাৰী ব্যৱসায়ত আজি কিছু প্ৰত্যাহ্বান থাকিব, এইবাবে কাম কাজবোৰ সংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। পৰিয়ালত চলি থকা উত্তেজনাবোৰ বাহিৰৰ মানুহৰ লগত ভাগ নকৰিব আৰু ইয়াৰ ফলত আপোনাৰ কিছু নেতিবাচকতাৰ সৃষ্টি হ'ব আৰু সমস্যাবোৰ একেলগে বহি সমাধান কৰিবলৈ যত্ন কৰিলে আপোনালোকৰ পৰিয়ালত কিছু ভাল ফলাফল দেখা পাব। প্ৰেমৰ সম্পৰ্কবোৰ আজি সুখদায়ক হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে ক'ৰবালৈ যোৱাৰো আজি পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্য সম্পৰ্কীয় সমস্যাক আজি আপুনি আওকাণ নকৰিব। ভাৰসাম্যহীন খাদ্যৰ বাবে আপোনাৰ আজি পেটৰ বিষ আদি হ'ব পাৰে, গতিকে আজি আপুনি খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক আৰু লগতে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা বাকী থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আৰু আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাবোৰ আজি মানুহৰ আগত মুকলিকৈ প্ৰকাশ পাব, যাৰ ফলত আপোনাৰ সন্মানো বৃদ্ধি পাব। প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত আজি সফলতা আৰু জয় কৰাৰ দিন হ'ব, গতিকে তেওঁলোকৰ প্ৰতি আপুনি কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি কোনো মনোৰঞ্জনমূলক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। টকাৰ বিষয়ত আজি কাকো বিশ্বাস নকৰিব, এনে কৰিলে আপুনি প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব আৰু আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত অলপ সাৱধান হোৱাৰো প্ৰয়োজনীয়তা থাকিব। কৰ্মক্ষেত্ৰত উৎপাদন বৃদ্ধিৰ লগতে গুণগত মানৰ প্ৰতিও আজি গুৰুত্ব দিয়ক, কাৰণ বিপণন আৰু যোগাযোগৰ পৰিসৰ পূৰ্বতকৈ অধিক বৃদ্ধি পাব। গতিকে আপোনাৰ যদি উৎপাদন ক্ষেত্ৰত কিছু নতুনত্ব অনাৰ যত্ন কৰে, তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক উন্নতি দেখা যাব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ঋণ ল'ব লগা পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে, গতিকে আপুনি সামৰ্থ্য অনুসৰি যদি ঋণ লয় তেনেহ'লে আপুনি লাভৱান হ'ব আৰু আপুনি অতি সোনকালে সেইবোৰ পৰিশোধো কৰিব পাৰিব। পৰিয়ালৰ আৰাম আৰু তেওঁলোকৰ অগ্ৰাধিকাৰৰ ওপৰত আপুনি গুৰুত্ব দিয়ক, এনে কৰিলে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুখদায়ক হ'ব আৰু সকলো সদস্যৰ মাজতো ঘনিষ্ঠতা থাকিব। সন্তানৰ কাম কাজৰ ওপৰতো আপুনি আজি চকু দিয়াটো প্ৰয়োজনীয় হ'ব আৰু তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি আগভাগ লওক, এনে কৰিলে তেওঁলোকৰ মনোবল বৃদ্ধি পাব। আজি আপোনাৰ মূৰৰ বিষ আৰু বদহজমৰ ফলত সমস্যা বৃদ্ধি হ'ব পাৰে, গতিকে আপুনি আজি উচিত চিকিৎসা গ্ৰহণ কৰক আৰু খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু দৈনন্দিন কাম কাজৰ লগতে আপুনি যোগাসন আৰু ব্যায়ামকো অন্তৰ্ভুক্ত কৰাৰ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।